হয় মানক আপুনি কোৱাৰ দৰে নিউজ ডেস্ক সম্পূৰ্ণৰূপে সাজু হৈছে কিন্তু তাৰ পূৰ্বে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যিদৰে লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি নিৰ্বাচন আয়োগে সম্পন্ন কৰিছে ভাবে ND24 আপুনি কোৱাৰ দৰে আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ আৰু প্ৰতিটো খবৰ জনাবৰ বাবে মই আপুনি উল্লেখ কৰিছে 4টা জনত যেহেতু আমাৰ সতীৰ্থ সকলোৱে ইতিমধ্যে আমি খবৰসমূহ জনাম প্ৰায় মাজত 1 ঘণ্টা বাকি 7 বাজিবৰ হৈছে 8 বজাৰ পৰা যেহেতু আৰম্ভ হ'ব ৰাজ্যৰ সমষ্টিমুঠ 58টা কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব 8 বজাৰ লগে লগে গতিকে তাৰ পূৰ্বে আমি বাকি এই 4টা জনৰ এই বাকি সমষ্টিসমূহৰ 14টা সমষ্টিৰ খবৰ আমি ND24 দৰ্শকক জনাব বিচাৰিম মই সেই সমষ্টিসমূহৰ খবৰ জনোৱাৰ পূৰ্বে মই প্ৰথমে আমি এবাৰ সমগ্ৰ দেশৰ যি ৰাজনৈতিক প্ৰেক্ষাপট সেই সন্দৰ্ভত আমি কথা পাতিব বিচাৰিছোঁ সিনিয়ৰ আউটপুট এডিটৰ সঞ্জীৱ প্ৰকাশৰ সৈতে সঞ্জীৱ প্ৰকাশ ইতিমধ্যে আমি সকলোৱে জানো যে ইতিমধ্যে এখন আসনত জয়ী হৈ অগ্ৰগতিত আছে ভাৰতীয় জনতা পাৰ্টি তথা NDA বাকি এতিয়া 542খন আসনৰ বাবে যেহেতু 8 বজাৰ পৰা এই গণনা আৰম্ভ হ'ব আৰু যেহেতু বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থী আছে আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা উল্লেখ কৰিব বাকি বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থী আছে গতিকে মাজত প্ৰায় 1 ঘণ্টা গতিকে তাৰ পিছতে আৰম্ভ হ'ব এইখন যুঁজ কি জনাব এই মুহূৰ্তত আপডেট এতিয়ালৈকে অহা নাই আপুনি ইতিমধ্যে কৈছে যে এতিয়াও এঘণ্টা বাকী আছে এঘণ্টাৰ অলপ বেছি সময় বাকী আছে কিন্তু অষ্টদশ লোকসভা পৰৱৰ্তী সময়ত কোনে গঠন কৰিব আগন্তুক 5 বছৰৰ বাবে দেশ কোনে শাসন কৰিব এই গোটেই বিষয়বোৰ নিৰ্ভৰ কৰিব তাৰ পৰৱৰ্তী সময়ছোৱাত ঠিক পূজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আজি বহু কেইজন হেভি ৱেট প্ৰাৰ্থীৰ আপুনি কোৱাৰ দৰে ভাগ্য নিৰ্ণয় হ'ব আটাইতকৈ সকলোৰে চকু কেৱল ভাৰতবৰ্ষৰ নহয় বিশ্ববাসীৰ চকু আজি নৰেন্দ্ৰ মোদীৰ ওপৰত কাৰণ এইবাৰ নৰেন্দ্ৰ মোদী যদি আশা কৰাৰ ধৰণে বা এক্সিট পোল পূৰ্বানুমান কৰিছে সেইমতে যদি ঠিকে থাকে আগবাঢ়ে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব তৃতীয়বাৰৰ বাবে ক্ৰমাগত NDA চৰকাৰ হ'ব ইয়াৰ উপৰিও ৰাহুল গান্ধীৰ ওপৰত চকু থাকিব সকলোৰে বিৰোধী প্ৰাৰ্থী হিচাপে কাৰণ নৰেন্দ্ৰ মোদীৰ বিৰোধী হিচাপে বা নৰেন্দ্ৰ মোদীৰ ঠিক সম্পূৰ্ণ অপজিশ্যন হিচাপে ৰাহুল গান্ধীৰ নামটোকে ধৰা হয় দুটা সমষ্টিত এবাৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে কেৰালাৰ ৱায়ানাড আছেই তেওঁ বৰ্তমানৰ যিটো সমষ্টিৰ সাংসদ তাৰ উপৰিও এবাৰ গান্ধী নেহেৰু পৰিয়ালৰ দীৰ্ঘদিনৰ যিটো দুৰ্গ ৰায়বেৰেলী সমষ্টি ইয়াৰ পূৰ্বে সোনিয়া গান্ধীৰ সমষ্টি আছিলে সভালৈ গ'ল এবাৰ ৰাহুল গান্ধীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে চকু থাকিব ইয়াৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি আছে আৰু বিশেষকৈ হায়দৰাবাদৰ যিটো সমষ্টি হায়দৰাবাদত AIMIMৰ আছাদুদ্দিন ওৱেইছিৰ ওপৰত চকু থাকিব সকলোৰে কাৰণ তাত মাধৱী লতা নামৰ এগৰাকী প্ৰাৰ্থী দিছে ভাৰতীয় জনতা পাৰ্টি বাবে নিৰ্বাচন খেলিছে আৰু যথেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হৈছে তাৰ উপৰিও কিন্তু BRS আৰু কংগ্ৰেছ দুইটা দলে তাত প্ৰাৰ্থিত্ব দিছে গতিকে হায়দৰাবাদ এটা গুৰুত্বপূৰ্ণ সমষ্টি হ'ব গান্ধীনগৰত অমিত শ্বাহ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী লক্ষ্ণৌত আছে ৰাজনাথ সিং কনৌজত আছে সমাজ অখিলেশ যাদৱ গতিকে আটাইবিলাকে হেভিৱেট প্ৰাৰ্থী গতিকে ইভা আপুনি কোৱাৰ দৰে ঠিক 8 বজাত নিৰ্বাচন ভোট গণনা আৰম্ভ হ'ব আৰু ঠিক দুপৰীয়া মানৰ পৰা ঠিক 11 বজাৰ পিছৰ পৰা হয়তো আমি কিছু ট্ৰেণ্ড সম্পৰ্কত এটা অনুমান কৰিব পাৰিম নিশ্চয় ধন্যবাদ জনাইছোঁ আমি আপোনালোকলৈ আহিম আমি এতিয়া ৰাজ্যৰ নিৰ্বাচনী যি প্ৰেক্ষাপট গণনাৰ 8 বজাৰ পৰা আৰম্ভ হ'ব আমি সেই তালৈ যাম কিন্তু তাৰ পূৰ্বে আমি এই মুহূৰ্তত এক্সিকিউটিভ এডিটৰ দীপক গগৈৰ সৈতে কথা পাতিব বিচাৰিছোঁ কালি নিৰ্বাচন আয়োগে যিখন সংবাদমেল দিছিলে দেখা গৈছিলে যে এইবাৰ নিৰ্বাচন বহুকেইটা ক্ষেত্ৰত বিশেষকৈ যি হিংসামুক্তভাৱে হৈছে বা বহু ক্ষেত্ৰত অভিলেখ যিহেতু কৰিছে আমি সেই প্ৰসংগত আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ হয় আমি দেশৰ প্ৰেক্ষাপটতে চাওঁ বা অসমৰ প্ৰেক্ষাপটতে চাওঁ এইবাৰ নিৰ্বাচনটো এইকাৰণে অত্যন্ত এটা ভাল খবৰ ক'তো তেনেকুৱা অসমতে হওক বা ৰিপুলিঙৰ বিশেষ কথাটো নাহিল আমি যোৱা নিৰ্বাচনবিলাক যেতিয়া চাওঁ যথেষ্ট কেন্দ্ৰত বা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পৰিৱেশ অৰ্থাৎ হিংসাত্মক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলস্বৰূপে নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া পৰিৱেশ সৃষ্টি হয় আপুনি ঠিকেই উল্লেখ কৰিছে এই কাৰণেই ব্যতিক্ৰম বিশ্ব অভিলেখ সৃষ্টি কৰি এইবাৰ নিৰ্বাচনত ভোটদান হ'ল কালি নিৰ্বাচন আয়োগে তথ্য কৈছে মহিলাৰ ভোটদান যথেষ্ট আশাব্যঞ্জক প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰৰ হাৰ সৰ্বাধিক গতিকে এইবিলাক ঘটনাই গণতন্ত্ৰৰ এই অধিক আকৰ্ষণীয় পৰ্যায়লৈ লৈ গ'ল আৰু ব্যতিক্ৰমী ধৰণে এইবাৰ নিৰ্বাচনটো পাৰ হৈ গ'ল গতিকে আজি যিহেতু বিশেষ দিন দিল্লী মসনদ কোনে দখল কৰিব সেয়া নিৰ্ণয় হ'ব দিনৰ 2 বজাৰ পিছত স্পষ্ট হৈ পৰিব অৱশ্যে দিনৰ 11 মান বজাৰ পৰাই গোটেই আমি ছবিখন খুব স্পষ্ট হৈ পৰিব কিন্তু অসমৰ প্ৰেক্ষাপটত যদি চাওঁ এক্সিট পোলে যি কথা কৈছিল অসমত প্ৰতিটো এজেঞ্চিয়ে প্ৰায় 8-9টা যদি আমি এজেঞ্চি চাওঁ সবে সকলোৱে 10+ বিজেপি মিত্ৰজোঁটৰ পক্ষত কোনো 11-12 এই পৰ্যায় অৰ্থাৎ বিৰোধীক 2 পৰা 3 আসনত ৰাখি বাকী বিজেপি মিত্ৰজোঁটক প্ৰায় 11-12 ওচৰে ৰাখিলে গতিকে এক্সিট পোলৰ বা বিজেপি দাবী এই গোটেই কথাবিলাক নিমিলে কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে কৈ আছে অসমত 12খন আসন তেওঁলোকে 14ৰ ভিতৰত 12খন তেওঁলোকে দখল কৰিবই তাৰ বিপৰীতে কিন্তু কংগ্ৰেছ বা বিৰোধী বিভাগে কৈ আছে কোনো কাৰণতে এই ফলাফল এক্সিট পোলত যি দিলে এয়া নিমিলে অতি কমেও 6-7খন বিৰোধীয়ে এবাৰ বিজেপিৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হ'ব গতিকে এই সকলোবোৰ কথা স্পষ্ট হ'ব দিনৰ 12 বজাৰ লগে লগে আমি এটা খুব স্পষ্ট ট্ৰেণ্ড পাই যাম আৰু
8 বজাৰ লগে লগে যিহেতু আপুনি উল্লেখ কৰিছে পোষ্টেল বেলটে আৰম্ভ হ'ব পোষ্টেল বেলটৰ সমান্তৰালভাৱে ইভিএমসমূহ খোলা আৰম্ভ হ'ব আৰু ইভিএম খোলাৰ লগে লগেই প্ৰথমটো অগ্ৰগতি খতিয়ান আমাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা বা প্ৰতিটো কেন্দ্ৰৰ পৰা আৰম্ভ হ'ব আৰু সেয়ে আমিও আমাৰ বিশাল টিম নেতৃত্বত আমি ডেস্কৰ পৰা গৈ থাকিম খবৰ দি থাকিম ৰাইজক গতিকে আমি আৰু 8 বাজিবলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী গতিকে আমি অপেক্ষা কৰি আছোঁ প্ৰথমটো ৰাউণ্ডৰ বা পোষ্টেল বেলটত কোনে কোনে অগ্ৰগতি লাভ কৰে আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এবাৰ নিৰ্বাচন আচলতে উৎসৱমুখ হিংসামুক্ত হোৱাৰ উপৰিও সকলোৱে আচলতে গণতন্ত্ৰৰ এই যি উৎসৱত অংশগ্ৰহণ কৰিছে আৰু ঠিক আপুনি কোৱাৰ দৰে আমি ND24 টিমো তেনেদৰে সাজু হৈছোঁ আচলতে এই উৎসৱমুখৰ পৰিৱেশৰ প্ৰতিটো আপডেট দৰ্শকক দিবৰ বাবে আমি সঞ্জীৱ আপোনাৰ সৈতে আৰু আমি সমষ্টিসমূহৰ কথা জনাৰ পূৰ্বে এটা প্ৰসংগত কথা পাতিব বিচাৰিছোঁ আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সঞ্জীৱ প্ৰকাশৰ সৈতে কথা পাতিলোঁ এইবাৰ কোনকেইটা সমষ্টি চৰ্চাত আছে বা হেভিৱেট প্ৰাৰ্থীকেইগৰাকীৰ কথা আমি অসমৰ প্ৰেক্ষাপটতো যদি চাওঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আৰু বহুকেইগৰাকী তেনে প্ৰাৰ্থী চৰ্চাত আছে বা কেইবাটাও সমষ্টি এইবাৰ চৰ্চাত আছে ৰাজ্যিক নহয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো হয় আমি যদি চাওঁ যোৰহাটটো এনেকুৱা এটা চিট এতিয়া আমি যদি চাওঁ কোনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেশৰ 25খন চিট যদি তাৰ ভিতৰত অন্যতম ৰাখিছে যোৰহাট গৌৰৱ গগৈ প্ৰসংগটো যিহেতু আছে ডিব্ৰুগড় আসনখন ৰাখিছে কেন্দ্ৰীয় সোণোৱাল ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কেন্দ্ৰীয় শক্তিশালী নেতা গতিকে তেওঁ ডিব্ৰুগড় আৰু অসম যোৰহাট এই অসমৰ দুখন আসনখন ৰাখিছে সমান্তৰালভাৱে বদৰুদ্দিন আজমলৰ ধুবুৰী এই তিনিখন আসনৰ ওপৰত সাংঘাতিক দেশৰ মিডিয়া বা দেশৰ ৰাজনৈতিক মহলৰ চকু গতিকে যোৰহাট ডিব্ৰুগড় ধুবুৰী অসমৰ এইকেইখন আসন যথেষ্ট চৰ্চাত আছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমীক্ষাত বা এজেঞ্চিসমূহৰ সমীক্ষাত তেওঁলোকৰ সকলোৰে চকু বদৰুদ্দিন আজমল জিকিবনে গৌৰৱ গগৈ জিকিবনে সৰ্বানন্দ সোণোৱাল ভোটত জিকিব এইসমূহ কথা যিহেতু এই চৰ্চাত আছে অসমৰ এই তিনিখন আসনত সৰ্বাধিক চকু কেৱল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বা দেশবাসীয়ে নহয় অসমৰ প্ৰতিগৰাকী লোকৰ যথেষ্ট চকু আছে সকলোৱে কৈছে বা বদৰুদ্দিন আজমলক পৰাজিত কৰি চামগুৰিৰ বিধায়ক ৰকিব দিল্লী লৈ যাব একেদৰে তপন গগৈক পৰাজিত কৰি যোৰহাটৰ পৰা কলিয়াবৰৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ দিল্লীলৈ আকৌ এবাৰ যাব ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱাল বহুদিন বিৰতিৰ পিছত তেওঁলোক ডিব্ৰুগড় গৃহ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ এই কথাবিলাক চৰ্চা চলি আছে গতিকে এই চৰ্চা বিজেপি দাবী বিৰোধীৰ দাবী গতিকে কাৰ সঁচা হয় কাৰণ আমি যদি চাওঁ ভোটৰ যিসমূহ অভিলেখ সংখ্যক অসমত ভোটদান হ'ল গতিকে এইটো এটা খুব ভাল খবৰ দেশৰ ভিতৰতে অসমত ভোটদানৰ হাৰ সাংঘাতিক এবাৰ আৰু পুৰুষ মহিলা প্ৰতিটো বৰ্গৰ লোক ভোটদানৰ বাবে ওলাই আহিল আৰু অসমত নিৰ্বাচনৰ বেলিকা বতৰ যথেষ্ট ভাল হ'ল অৱশ্যে থাৰ্ড ফেজত অকণমান বৰষুণ আছিল যদিও পুৱাৰ ভাগত শেষৰ ফাললৈ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি হ'ল গতিকে এই বতৰ যথেষ্ট যাৰ বাবে বাকী আমি যদি বাহিৰৰ ৰাজ্যসমূহত চাওঁ তাত কোনোবা এখন ৰাজ্যত 40 ডিগ্ৰী 45 ডিগ্ৰী 50 ডিগ্ৰীলৈকে গৰমত নিৰ্বাচন অনুষ্ঠিত হৈছে যাৰ বাবে কালি নিৰ্বাচন আয়োগৰ সংবাদমেলখনত এটা খুব গুৰুত্বপূৰ্ণ কথা তেওঁলোকে উল্লেখ কৰিছে যে এইবাৰ বতৰে নিৰ্বাচন আয়োগক যথেষ্ট শিক্ষা দিলে সেয়ে পৰৱৰ্তী নিৰ্বাচন লোকসভা নিৰ্বাচন এপ্ৰিলতে শেষ কৰিব অৰ্থাৎ 2 মাহ তেওঁলোকে নিৰ্বাচন আগুৱাই দিয়া এটা ঘোষণা কৰিলে গতিকে এই কথাবিলাকে বতৰে অসমত সহায় কৰিলে বাহিৰত যথেষ্ট বতৰে প্ৰভাৱ পেলালে কাৰণ ভোটদানৰ হাৰ কোনো ৰাজ্যত 50-60 এই ধৰণে থাকি গ'ল অসমত যি ধৰণৰ 70-80 এই পৰ্যায়লৈ গুচি গ'ল গতিকে যথেষ্ট অসমৰ ভোটদানৰ হাৰে দেশৰ ৰাজনীতিৰ এবাৰ যথেষ্ট চৰ্চা লাভ কৰিলে ধন্যবাদ জনাইছোঁ পুনৰ আপোনাৰ কাষলৈ যাম মানক আমি ৰাষ্ট্ৰীয় ৰাজ্যিক প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ দিশসমূহ উল্লেখ কৰিলোঁ আৰু ইতিমধ্যে যিহেতু আপুনি উল্লেখ কৰিছে বা আমি ইয়াৰ পূৰ্বে আমাৰ দৰ্শকক দেখুৱাইছোঁ কিন্তু আমাৰ বিশাল টিম সাজু হৈছে দীপক গগৈ কেইটামান চৰ্চিত সমষ্টিৰ কথা কৈছে তাৰ সমান্তৰালভাৱে বাকী আমি যদি অসমলৈ চাওঁ আমি এই 14টা সমষ্টিৰ মুঠ 58টা কেন্দ্ৰত যি 8 বজাৰ পৰা ভোটগণনা হ'ব আমি এতিয়া সমষ্টিসমূহৰ কথা অলপ বিস্তৃতভাৱে জানিবৰ চেষ্টা কৰিম মই জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আমি প্ৰথমটো জনৰ পৰা যদি আমি চাওঁ ইয়াত তেওঁলোকৰ হাতত আছে ধুবুৰী বৰপেটা গুৱাহাটী গতিকে এই তিনিটা সমষ্টিৰ কথা আমি তেওঁলোকৰ সৈতে বিচাৰিছোঁ হাতত এতিয়া আমাৰ প্ৰায় 5 মিনিট আছে তাৰপিছত আৰম্ভ হ'ব গতিকে আমি সেই খবৰ দৰ্শকক দিম কিন্তু তাৰ আগতে যিটো সমষ্টি আপুনি যিহেতু চাই আছে পুংখানুপুংখভাৱে সেই সমষ্টিটো কিয় বিশেষ বা কিয় চৰ্চাত আছে বা সেই সমষ্টিটোৰ বিষয়ে ভোটগণনাৰ পূৰ্বে দৰ্শক চাওক ইভা প্ৰথম কথা আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে আমি 3টা সমষ্টি আছে ইয়াৰ হাই ভল্টেজ 2টা সমষ্টি আছে এই 2টা হ'ল ধুবুৰী আৰু গুৱাহাটী তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে বৰপেটাক লৈ এক প্ৰকাৰ চৰ্চিত হৈ আছিল কিন্তু শেহতীয়াকৈ বৰপেটাই টাৰ্ণ লৈছে সকলোৱে গম পাইছে এতিয়া চৰ্চিতটো হ'ল ধুবুৰী আৰু ধুবুৰীটো চৰ্চিত কেইবাটাও দিশৰ পৰা প্ৰথম কথা 26 লাখ ভোটাৰেৰে আটাইতকৈ বেছি ভোটাৰ থকা সমষ্টিটোৱে হ'ল আচলতে ধুবুৰী আৰু এই ধুবুৰীত এতিয়া শেহতীয়াকৈ কংগ্ৰেছ আৰু AIDFৰ যুঁজখনত কোনে অন্তিম হাঁহি মাৰিব তাক লৈ ইতিমধ্যে চৰ্চা হৈছে
শেহতীয়া যি এক্সিট পোল আছিল সেই এক্সিট পোলতো কিন্তু সকলোৱে এই ধুবুৰীক লৈ বিভিন্ন ধৰণৰ তেওঁ সকলোৱে মত পোষণ কৰা দেখা পোৱা গৈছে যে আদাৰ্ছক যিখন চিট দিয়া গৈছে সেয়া ধুবুৰী নেকি ইয়াক লৈ সকলোৱে কিন্তু চৰ্চাত আছে যে কংগ্ৰেছক যি এখন দিছে বা বিভিন্ন দেখা পোৱা গৈছে 7টাকৈ যি এক্সিট পোল দিয়া সংস্থা তেওঁলোকৰ কোনোবাই কিন্তু বিজেপিক অত্যাধিক দিছে বা 10ৰ পৰা 12খনলৈকে দিছে তাৰ বিপৰীতে বাকী দুখন কিন্তু আদাৰ্ছ আৰু কংগ্ৰেছত গুচি গ'ল যদি সেইটো ধাৰাত চোৱা যায় তেতিয়াহ'লে নগাঁও যদি দিয়ে তেতিয়াহ'লে ইখন আদাৰ্ছ হিচাপে AIDFক দিলে নেকি বা যদিহে AIDFক নিদি পেলাই সেইখন যদি আমি ধৰি লৈছোঁ যে কংগ্ৰেছক দিলে তেতিয়াহ'লে নগাঁও হেৰুৱাব নেকি বহুতৰ মনত এই প্ৰশ্নটো এতিয়াও আছে গতিকে ইয়াক লৈ এটা চৰ্চিত অৱস্থাত আছে আৰু ধুবুৰীত আৰু এটা কথা ক'ব লাগিব এইখিনিতে অসমৰ ভিতৰত যিহেতু যিকেইটা ফেজত ইতিমধ্যে যিকেইটা আজি ভোট গণনা আৰম্ভ যেতিয়া হ'ব আটাইতকৈ সৰ্বাধিক সময় ধুবুৰীত লাগিব আৰু ধুবুৰীক ইতিমধ্যে যি ইলেকশ্যন কমিশ্যন তেওঁলোকে কৈছে প্ৰায় 18টা পৰ্যায়ত এইখিনি শেষ হ'বগৈ আজিৰ দিনটো তেওঁলোকৰ হিচাপ মতে আৰু আটাইতকৈ সৰ্বাধিক টেবুল যেহেতু টেবুল হিচাপে এই গোটেই ভোট গণনা টেবুলৰ কথাটো আহি পৰে গতিকে সৰ্বাধিক টেবুল লগোৱা হৈছে লাগিব অকল এই সময়টোতে ইয়াৰ লগতে তেওঁলোকৰ বাকী সকলো প্ৰশাসন ইতিমধ্যে সাজু আছে আমাৰ তিনিওটা সমষ্টিৰ সতীৰ্থ প্ৰায় 13জন সতীৰ্থ ইতিমধ্যে আছে তেওঁলোক সকলো সাজু আছে আমি ডেস্কৰ পৰা সাজু আছোঁ প্ৰতিটো খবৰ মুহূৰ্তে দি যাম হয় আৰু হাতত সময় কম 8 বজাৰ পৰা আৰম্ভ হ'ব প্ৰায় 1.5-2 মিনিটৰ সময় তাৰ আগতে মই বাকী সমষ্টিকেইটাও থুলমূলকৈ আমাৰ দৰ্শকক মই জনাই ল'ব বিচাৰিছোঁ মই বাকীসকলৰ কাষলৈ যাম কিন্তু মই প্ৰথমে ধুবুৰী পিছত বৰপেটা আৰু গুৱাহাটী যিহেতু আছে আমি জনাম কিন্তু তাৰ পূৰ্বে মই আন এটা জনলৈ যাব বিচাৰিছোঁ ইয়াত যিহেতু আছে কৰিমগঞ্জ শিলচৰ ডিফু কোকৰাঝাৰ মই গুঞ্জনৰ কাষলৈ আহিছোঁ গুঞ্জন কলিতাৰ কাষলৈ আমাৰ এছিষ্টেণ্ট নিউজ এডিটৰ গুঞ্জন 4টা আপোনালোকৰ জনৰ 4টা সমষ্টি আছে গতিকে প্ৰায় আৰম্ভ হ'ব এতিয়া ভোট গণনা 8 বাজিবৰ হৈছে তাৰ পূৰ্বে এইকেইটা কথা থুলমূলকৈ চাওক এক্সিট পোলে এটা সমূহ আভাস সকলোকে দিছে কিন্তু আজি আমি এক্সেক্ট পোলৰ কথা ক'ম কিমান ভোট গণনা হৈছে সঠিকভাৱে আৰু সকলোতকৈ আগত আমি সকলোখিনি দিবলৈ চেষ্টা কৰিম আকৰ্ষণীয় পৰ্যায়ত আমাৰ যিটো জোন 3 যি 4টা সমষ্টি আছে আকৰ্ষণীয় চাৰিওটাই কোকৰাঝাৰ লক্ষণীয় হ'ব যে কোনে এইবাৰ তাত বিজয় ধ্বজা উৰাবলৈ সক্ষম হ'ব কাৰণ দীৰ্ঘদিন ধৰি নিৰ্দলীয়ৰ দখলত থকা কোকৰাঝাৰ সমষ্টিত এইবাৰ UPPLে দাবী কৰাৰ ধৰণে তেওঁলোক বিজয় সাব্যস্ত হ'ব নে পুনৰ নিৰ্দলীয় এটাত বিজয় সাব্যস্ত হ'বলৈ সক্ষম হ'ব সেয়া লক্ষণীয় হ'ব একেধৰণে শিলচৰ আৰু কৰিমগঞ্জ দুইটা সমষ্টি খুবেই গুৰুত্বপূৰ্ণ আমি সময়ৰ লগে লগে সেইখিনি আমি আলোচনা কৰি একেধৰণে ডিফু সমষ্টিটো খুব চাবলগীয়া হ'ব গতিকে আমি সাজু আছোঁ অনিৰুদ্ধ আছে পাপৰি আছে আৰু আমি যেতিয়া গণনা আৰম্ভ হ'ব লগে লগে সকলোখিনি সবিশেষ আমি গণনা আৰম্ভ হ'বলৈ বেছি সময় নাই মই বাকী থুলমূলকৈ দৰ্শকক জনাব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰা আমাৰ সৈতে যিহেতু আছে গতিকে এইটো জনত আছে যোৰহাট নগাঁও কাজিৰঙা আমি যোৰহাটৰ কথা বিশেষভাৱে দীপক গগৈৰ সৈতে পাতিছিলোঁ কিয় এবাৰ ৰাজ্যিক নহয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চৰ্চাত আছে প্ৰাঞ্জল আপোনাৰ কাষলৈ আহিছোঁ পোলসমূহ প্ৰকাশ পাইছে আৰু এক্সিট পোলসমূহে চৰকাৰ ইতিমধ্যে কৈ দিছে গতিকে যদিহে এক্সিট পোলসমূহ কোনো ধৰণৰ খেলি মেলি নহয় তেতিয়াহ'লে কিন্তু চৰকাৰ যে বিজেপিৰ হ'ব সেই কথাটো স্পষ্ট অৱশ্যে এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে সকলো সময়ত শুদ্ধ নহয় গতিকে এক্সিট পোলসমূহ যে শুদ্ধ হ'ব তেনেধৰণৰ কোনো কথাও নাই কিন্তু কিছু সময়ৰ পাছতে আমি 9:30 পৰা 10 বজাৰ ভিতৰত আমি এটা কথা স্পষ্ট হৈ পৰিম যে এইবাৰ দিল্লী কাৰ আৰু দিল্লী কোনে দখল কৰিব এই কথাটো সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিব আৰু যদি চাই ডিব্ৰুগড় লোকসভা সমষ্টি যোৰহাট লোকসভা সমষ্টি আৰু কাজিৰঙা লোকসভা সমষ্টি এই তিনিটা লোকসভা সমষ্টিৰ ওপৰত দেশবাসীৰ চকু আছে বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিটো হৈছে সৰ্বানন্দ সোণোৱাল আৰু তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিশেষভাৱে সমগ্ৰ দেশবাসীৰ দৃষ্টি এইকাৰণেই থাকিব যে তেওঁ যেনেধৰণে গোটেই অসমখনক নেতৃত্ব দি আছিলে বা উত্তৰ পূৰ্বাঞ্চলৰ পূৰ্বতে নেতৃত্ব দি আছিলে এইবাৰ তেওঁ নেতৃত্ব নিদিয়াকৈ কেনেধৰণে তেওঁ আগবাঢ়ি যায় বা তেওঁ কেনেধৰণে গোটেই প্ৰত্যাহ্বানসমূহ আঁতৰাই গৈ এটা নতুন ধাৰা এটা সৃষ্টি কৰিব পাৰে সেই কথাটো সকলোৱে দৃষ্টি ৰাখিছে চাওক যিহেতু যোৰহাট লোকসভা সমষ্টি মই কৈছিলোঁ যে লোকসভাৰ মজিয়াত গৌৰৱ গগৈ যেনেধৰণৰ এটা ভূমিকা পালন কৰিছিল বিশেষকৈ মণিপুৰৰ তেওঁ যেনেধৰণৰ ভূমিকা পালন কৰিছিল সেই ভূমিকাৰ পাছতে সমগ্ৰ দেশৰ এগৰাকী চৰ্চিত নেতা হিচাপে পৰিগণিত হৈছিল গৌৰৱ গগৈ গতিকে সেই গৌৰৱ গগৈ এবাৰ যোৰহাট লোকসভা সমষ্টিত কেনেধৰণৰ ফলাফল দেখুৱাব আৰু যিহেতু নিৰ্বাচন যেতিয়া আৰম্ভ হৈছিল বা নিৰ্বাচন
আয়োগে যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল আৰু কংগ্ৰেছে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল সেই তেতিয়াৰ পৰা কিন্তু গৌৰৱ গগৈ কেন্দ্ৰিক যোৰহাট লোকসভা সমষ্টিটোত যেনেধৰণৰ এটা ঢৌ সৃষ্টি হৈছিল বা গৌৰৱ গগৈ কেন্দ্ৰিক যোৰহাট সমষ্টিটোত মানুহৰ মতামতসমূহ যেনেধৰণৰ আছিল সেই যদি চাই তেনেহ'লে ইয়াৰ ফলাফল এটা বেলেগ হ'ব পাৰে আৰু তাৰ বিপৰীতে আণ্ডাৰ কাৰেণ্ট বুলি এটা বিষয় থাকে সেই আণ্ডাৰ কাৰেণ্টটো কাৰ পক্ষত আছিল মুকলিকৈ কৈ দিয়া কঠিন যদিও বিজেপি কৈ আছে আমাৰ পক্ষত আছিল কংগ্ৰেছে কৈ আছে আমাৰ পক্ষত আছিল এই সকলোবোৰ ফলাফল আজি ওলাব আৰু আপুনি যদি চাই কাজিৰঙা লোকসভা সমষ্টি এবাৰ নৱগঠিত কাজিৰঙা লোকসভা সমষ্টি ইয়াৰ গোটেই ভোটৰ বিন্যাসটো এবাৰ সলনি হৈ গৈছে গতিকে আপুনি যদি চাই পূৰ্বতে কাজিৰঙা লোকসভা সমষ্টিৰ গোটেই ভোটৰ বিন্যাসটো আছিল সংখ্যালঘু প্ৰধান লোকসকলৰ মাজত আছিল কৈছিল কাজিৰঙা লোকসভা সমষ্টি বা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিটো কোন জিকিব কোন হাৰিব কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ ওলোটা হৈ গ'ল তাত মাইনৰিটি যিসকল আছিল মানে সংখ্যালঘু যিসকল আছিল সেইসকল ভোটাৰৰ ক্ষেত্ৰতো সংখ্যালঘু হ'ল গতিকে এই সমষ্টিটোত কেনেধৰণৰ ফলাফল হ'ব এই কথাটো এটা গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ উপৰিও আপুনি যদি চাই তেনেহ'লে চাহ জনগোষ্ঠীৰ এগৰাকী ব্যক্তি আছে সেইগৰাকী ব্যক্তি হৈছে যে কামাখ্যা প্ৰসাদ তাছাক গতিকে কামাখ্যা প্ৰসাদ তাছাক বিজেপিয়ে জিকাই চেষ্টা চলাইছিল বা তেওঁলোকে কিমান ভোটৰ ব্যৱধানত প্ৰাৰ্থীগৰাকীক জিকাই জয়ী কৰাই আনিব পাৰিব সেইটো এটা ডাঙৰ এটা ইকুৱেশ্যন নিশ্চয় থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ